এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 16 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত দুখীয়াসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে সৌৰ শক্তি ব্যৱহাৰেৰে কৃষি খণ্ডৰ সবলীকৰণ, প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা তথা উত্থান অভিযান PM কুসুম উপাদান খ। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে কৃষকসকলক সহায় প্ৰদানৰ উদ্দেশ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা তথা উপাদান আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকল কেনেকৈ লাভান্বিত হ'ব হে আপোনালোকক এতিয়া জনাই দিছো। তো ইয়াতে লিখা আছে সুবিধাসমূহ। তো সুবিধাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে সৌৰ পাম্প ব্যৱহাৰ কৰিবলৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সুবিধা প্ৰদান। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব সৌৰ চালিত পাম্প। তো সৌৰ চালিত পাম্পৰ সহায়ত কৃষকসকলে নিজৰ খেতি বাতিত পানী দিব পাৰিব। তাৰপিছত কোৱা হৈছে ভাৰত চৰকাৰৰ নতুন আৰু নৱীকৰণ শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ দ্বাৰা 86% পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তো তাৰপিছত কোৱা হৈছে এই সুবিধা কোনে ল'ব পাৰিব? ন্যূনতম 2 হেক্টৰ সংলগ্ন কৃষিভূমি থকাৰ লগতে কাৰ্যক্ষম বৰিঙৰ ব্যৱস্থা থাকিব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব কৃষকসকলে আবেদন। তাৰপিছত কোৱা হৈছে কৃষক, লগতে কৃষকসকলৰ গোট। তাৰপিছত কোৱা হৈছে পানী ব্যৱহাৰকাৰী সংস্থা, এইবোৰ মানুহে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত সৌৰ চালিত চলাৰ পাম্প লাভ কৰিব। তো কৃষকসকলে বিশেষকৈ এইখন আঁচনিৰ জৰিয়তে নিজৰ খেতি বাতিত পানী দিয়াৰ বাবে সুবিধা লাভ কৰিব। তো যিসকল কৃষকে এতিয়ালৈকে সৌৰ চালিত পাম্প লাভ কৰা নাই সেইসকল কৃষকে pmkusum.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। তো চৰকাৰে ইতিমধ্যে 17/2/2025 তাৰিখৰ পৰা মুকলি কৰিব এইখন ৱেব পৰ্টেল। এইখন ৱেব পৰ্টেলৰ জৰিয়তে কৃষকসকলে কৰিব পাৰিব আবেদন আৰু নিজৰ খেতি বাতিত পানী দিয়াৰ কাৰণে লাভ কৰিব সৌৰ চালিত পাম্প। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইণ্ডিয়া টিভিৰ ফালৰ পৰা প্ৰদান কৰা PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট লৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ কিমান টকা পাব, লগতে কৃষকসকলৰ বাবে PM কিষাণ আঁচনিৰ টকা বৃদ্ধি কৰিছে নেকি এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই আছো। তো ইয়াতে লিখা আছে দ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা PM কিষাণ ইজ এ ফ্লেগশ্বিপ ৱেলফেয়াৰ স্কিম অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া for providing financial benefit to farmers under this scheme. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে প্ৰতি বছৰতে এইখন আঁচনিৰ জৰিয়তে লাভ কৰে 6,000কৈ টকা। তো ভাৰত চৰকাৰে প্ৰতি বছৰ প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিছে সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2,000কৈ টকা। তো শেহতীয়াভাৱে পোৱা আপডেট অনুযায়ী কৃষকসকলে চলিত মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিব।
তো কৃষকসকলে 2000 টকাৰ উপৰিও কিমান টকা লাভ কৰিব, টকা বৃদ্ধি হৈছে নেকি হে আপোনালোকক এতিয়া বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তাৰ পিছত ইয়াতে লিখা আছে উইথ বাজেট 2025 set to be present on February 1 specification are about a possible increase the installment amount. Could the government raise the annual financial assistance for farmers? Let's explore the possibility. তো ইয়াতে কোৱা অনুযায়ী এতিয়ালৈকে চৰকাৰে PM কিষাণ আঁচনি টকা বৃদ্ধি কৰা নাই। হয়তো অহা বাজেটৰ সময়ত বৃদ্ধি কৰিব পাৰে PM কিষাণ আঁচনিৰ টকা। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ সময়তে 2000 টকা লাভ কৰিব। তেতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট অহা নাই। তো যেতিয়াই টকা বৃদ্ধিৰ কোনো অফিচিয়েল আপডেট আহিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে কোকৰাঝাৰত অসমৰ ঐতিহাসিক বাজেটৰ অধিৱেশন। মাত্ৰ 3 দিনৰ পাছতে অহা 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অসমৰ বিধানসভাৰ ঐতিহাসিক বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। উল্লেখনীয় কথা হ'ল যে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হোৱা ইয়াৰ প্ৰথমখন অধিৱেশন হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 17 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত কৰিব অধিৱেশন। ইয়াই প্ৰথম ৰাজ্যৰ ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰিব অসম চৰকাৰে বাজেটৰ অধিৱেশন। অহা 17 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে কোকৰাঝাৰৰ পৰা ঘোষণা কৰিব ঐতিহাসিক বাজেট। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে মাত্ৰ এটা নম্বৰ মোবাইলত ডাইল কৰি জানিব পাৰিব PM কিষাণ আঁচনিৰ সবিশেষ। তো ইয়াতে লিখা আছে ফাৰ্মাৰ কেন ডাইল 15526 to know the status of their PM কিষাণ এপ্লিকেশ্যন। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ইয়াত কোৱা অনুযায়ী 15526 এইটো ফোন নম্বৰত ফোন কৰি PM কিষাণ আঁচনিৰ সবিশেষ তথ্য জানিব পাৰিব। তেতিয়া আপোনালোকে মোবাইল নম্বৰটো ছেভ কৰি ৰাখক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।